মই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক এটাই প্ৰশ্ন কৰিছো, আমাক সমালোচনা কৰক। প্ৰথমে স্পষ্ট কৰক, আপোনালোকৰ সভাপতি গৌৰৱ গগৈ পাকিস্তান গৈছিল নে? আৰু যদি পাকিস্তান গৈছিল, সেই পাকিস্তানৰ 10 দিনত ক'ত ক'ত আছিল? অসমৰ ৰাইজে তাৰে প্ৰশ্ন বিচাৰিছে। আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ তিনিওটা পৰিয়াল সনাতনী হয়নে? মই প্ৰশ্ন সুধিছো। দ্বিতীয়তে সুধিছো, তেখেত অকল ভাৰতীয় নাগৰিক হয়নে? এই তিনিটা প্ৰশ্নৰ উত্তৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই আমাক দিব নালাগে, অসমৰ ৰাইজক দিয়ক। ৰাইজে অতি আগ্ৰহেৰে এই প্ৰশ্নৰ উত্তৰকেইটা বিচাৰিছে। আৰু ইয়াতকে মই বেছি আপোনালোকক আৰু ক'বলৈ বিচৰা নাই। মই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক এটাই প্ৰশ্ন কৰিছো, আমাক সমালোচনা কৰক। প্ৰথমে স্পষ্ট কৰক, আপোনালোকৰ সভাপতি গৌৰৱ গগৈ পাকিস্তান গৈছিল নে? আৰু যদি পাকিস্তান গৈছিল, সেই পাকিস্তানৰ 10 দিনত ক'ত ক'ত আছিল? অসমৰ ৰাইজে তাৰে প্ৰশ্ন বিচাৰিছে। আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ তিনিওটা পৰিয়াল সনাতনী হয়নে? মই প্ৰশ্ন সুধিছো। দ্বিতীয়তে সুধিছো, তেখেত অকল ভাৰতীয় নাগৰিক হয়নে? এই তিনিটা প্ৰশ্নৰ উত্তৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই আমাক দিব নালাগে, অসমৰ ৰাইজক দিয়ক। ৰাইজে অতি আগ্ৰহেৰে এই প্ৰশ্নৰ উত্তৰকেইটা বিচাৰিছে। আৰু ইয়াতকে মই বেছি আপোনালোকক আৰু ক'বলৈ বিচৰা নাই। মই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক এটাই প্ৰশ্ন কৰিছো, আমাক সমালোচনা কৰক। প্ৰথমে স্পষ্ট কৰক, আপোনালোকৰ সভাপতি গৌৰৱ গগৈ পাকিস্তান গৈছিল নে? আৰু যদি পাকিস্তান গৈছিল, সেই পাকিস্তানৰ 10 দিনত ক'ত ক'ত আছিল? অসমৰ ৰাইজে তাৰে প্ৰশ্ন বিচাৰিছে। আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ তিনিওটা পৰিয়াল সনাতনী হয়নে? মই প্ৰশ্ন সুধিছো। দ্বিতীয়তে সুধিছো, তেখেত অকল ভাৰতীয় নাগৰিক হয়নে? এই তিনিটা প্ৰশ্নৰ উত্তৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই আমাক দিব নালাগে, অসমৰ ৰাইজক দিয়ক। ৰাইজে অতি আগ্ৰহেৰে এই প্ৰশ্নৰ উত্তৰকেইটা বিচাৰিছে। আৰু ইয়াতকে মই বেছি আপোনালোকক আৰু ক'বলৈ বিচৰা নাই। মই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক এটাই প্ৰশ্ন কৰিছো, আমাক সমালোচনা কৰক। প্ৰথমে স্পষ্ট কৰক, আপোনালোকৰ সভাপতি গৌৰৱ গগৈ পাকিস্তান গৈছিল নে? আৰু যদি পাকিস্তান গৈছিল, সেই পাকিস্তানৰ 10 দিনত ক'ত ক'ত আছিল? অসমৰ ৰাইজে তাৰে প্ৰশ্ন বিচাৰিছে। আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ তিনিওটা পৰিয়াল সনাতনী হয়নে? মই প্ৰশ্ন সুধিছো। দ্বিতীয়তে সুধিছো, তেখেত অকল ভাৰতীয় নাগৰিক হয়নে? এই তিনিটা প্ৰশ্নৰ উত্তৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই আমাক দিব নালাগে, অসমৰ ৰাইজক দিয়ক। ৰাইজে অতি আগ্ৰহেৰে এই প্ৰশ্নৰ উত্তৰকেইটা বিচাৰিছে। আৰু ইয়াতকে মই বেছি আপোনালোকক আৰু ক'বলৈ বিচৰা নাই।